আজি মোৰ এই সোণালী মুৰ্গীখিনিৰ 14 নম্বৰ দিন অৰ্থাৎ 2 নম্বৰটো সপ্তাহ সম্পূৰ্ণ হৈছে আজি আৰু এই 2 সপ্তাহত বৰ্তমান মুৰ্গী কোনো ধৰণৰ সমস্যা সৃষ্টি হোৱা নাই আৰু এতিয়া বৰ্তমান আবেলিৰ সময় আৰু এতিয়া দানা আৰু পানী দি দিছোঁ দানাত প্ৰি ষ্টাৰ্টাৰ আৰু পানীত কুহুমীয়া গৰম পানী কোনো ধৰণৰ বেলেগ মেডিচিন নাই আৰু লাইটটো বৰ্তমান জ্বলাই থৈ দিয়া আছে যেহেতু বতৰটো ইমান ঠিক নহয় সেইকাৰণে লাইটটো দি থোৱা আছে হ'লেও মুৰ্গী লাইটৰ দিনৰ ভাগত প্ৰয়োজন নাই ইমান লাইটটো অফ কৰি থলেও হয় কিন্তু লাইটটো অহা যোৱা কৰি আছে আৰু বতৰটো ইমান ঠিক নহয় বতাহ মাৰি আছে সেইকাৰণে লাইটটো দি থৈছিলোঁ মুৰ্গী ঠাণ্ডা লাগি যাব বুলি আৰু বৰ্তমানলৈকে মই কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰি আছোঁ বহুতে এইটো বয়সলৈকে ঠাণ্ডা পানীয়ে দি দিয়ে কিন্তু মই ঠাণ্ডা পানী ব্যৱহাৰ কৰা নাই আৰু 2 এদিনৰ পিছতহে ঠাণ্ডা পানী আবেলি সময়ত ব্যৱহাৰ কৰিবলৈ লাহে লাহে আৰম্ভ কৰিম অভ্যাসটো কৰাব লাগিব তাৰ পিছতহে ভালদৰে ঠাণ্ডা পানী দিব পৰা যাব নহ'লে মুৰ্গীখিনি ঘপককৈ ঠাণ্ডা পানী দি দিলে হয়তো ঠাণ্ডা দিন যিহেতুকে ৰোগৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে মই বেছি উৎপাত কৰা নাই লাহে লাহে ঠাণ্ডা পানী দি দিম মুৰ্গীখিনিক আৰু মুৰ্গীখিনি মেডিচিনৰ কথা ক'ব গ'লে কোনো ধৰণৰ এতিয়ালৈকে বৰ্তমান মেডিচিন ব্যৱহাৰ কৰা নাই প্ৰথম যি পোৱালি আনোতে ORS আৰু আপোনাৰ ORS দিছিলোঁ আৰু মই গুড় দিছিলোঁ চাগে গুড় মানে চেনি দিছিলোঁ পাহৰিলোঁ চেনি দিছিলোঁ খুব সম্ভৱ কাৰণ কিয় ঘৰত গুড় নাছিলে সেয়াই দিয়া আৰু তাৰপিছত না এণ্টিবায়'টিক দিছোঁ না কোনো ধৰণৰ ভিটামিন জাতীয় বস্তু বা লিভাৰ টনিক এনেকুৱা কোনো ধৰণৰ মেডিচিন দিয়া হোৱা নাই সুদা প্ৰি ষ্টাৰ্টাৰ আৰু কুহুমীয়া গৰম পানী কাৰণ কিয় আগৰ মই ভিডিঅ'ত কৈ আহিছোঁ যে প্ৰি ষ্টাৰ্টাৰত সম্পূৰ্ণ ধৰণৰ মেডিচিন মিক্স কৰাই থাকে কোনো ধৰণৰ মেডিচিন ওপৰত অতিৰিক্ত মেডিচিনৰ দৰকাৰ নাথাকে হ'লেও বহুতে ব্যৱহাৰ কৰে বাৰু কোনো কথা নাই ব্যৱহাৰ কৰা নকৰাৰ পিছত একেই হৈ যায়গৈ কাৰণ কিয় এইটো বয়সত ইমান এটা মেডিচিন দৰকাৰ নাই মেডিচিন কেতিয়া দৰকাৰ হয় যেতিয়া সোণালী মুৰ্গী অলপমান ডাঙৰ হৈ যায় ডাঙৰ মানে অৰ্থাৎ 1 মাহ পাৰ হৈ যায় তাৰ পিছতহে ধৰি লওক ভিটামিন মিনাৰেল এইবিলাকৰ অলপমান প্ৰয়োজনৰ সৃষ্টি হয় তাৰ আগতে যিহেতু প্ৰি ষ্টাৰ্টাৰ ব্যৱহাৰ কৰা হয় কোনো ধৰণৰ মেডিচিনৰ প্ৰয়োজন নাথাকে আৰু এইবাৰ অলপমান ভিটামিন বা মিনাৰেল জাতীয় কাৰণে মই এমবিপ্লেক্স নাইবা ভিমাৰেল এনেকুৱা ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰোঁ বেলেগ এটা মেডিচিন আপোনালোকৰ আগত চিনাকি কৰাই দিম আৰু সেইটো কেইদিনমানৰ পিছত দেখুৱাম যেতিয়া ভিটামিন বা এইবোৰ ব্যৱহাৰ কৰিম তেতিয়া দেখাম ভালদৰে কাৰণ কিয় আজিকালি আপোনাৰ বজাৰত যথেষ্ট ধৰণৰ মেডিচিন ওলাইছে আৰু মেডিচিনৰ ব্যৱহাৰ সম্পৰ্কে বহুতো আমাৰ ভুল ধাৰণাৰ সৃষ্টি হৈ আছে সেই বিষয়ে 2-এটা কথা ক'বলগীয়া আছে সেই বিষয়েও জনাম ভিমাৰেল হৈ গ'ল বা এমবিপ্লেক্স হৈ গ'ল বা যিকোনো ধৰণৰ মেডিচিনৰ কথা অলপমান ক'বলৈ ওলাম পিছত ক'ম সেইবোৰ কথা এতিয়া বৰ্তমান মেডিচিন ব্যৱহাৰ কৰা নাই আৰু সেয়া এনেধৰণে গ্ৰ'থ হৈছে কোনো ধৰণৰ সমস্যাৰ সৃষ্টিও হোৱা নাই আৰু মৰ্টেলিটিৰ কথা ক'ব গ'লে প্ৰথম যি 4-5 দিন বা 6 দিনলৈকে যি 2-এটা মৰ্টেলিটি হৈছিলে সেয়াই তাৰপিছত কোনো ধৰণৰ মৰ্টেলিটিও হোৱা নাই আৰু কোনো ধৰণৰ সমস্যাৰ সৃষ্টিও হোৱা নাই আৰু এই পোৱালিখিনিয়ে যদি মই ঘৰত ইনকিউবেটৰত উলিয়ালোঁ হয় তেতিয়াহ'লে মোৰ মৰ্টেলিটি আৰু কম হ'ল হয় এতিয়া 5-6টামান 5-6টা নহয় বেছি হ'ব 7-8টামান যি মৰ্টেলিটি হৈছে সেয়াও নহ'লে হয় যদি ঘৰতে ইনকিউবেটৰত ওলোৱা হয় কাৰণ এইটো পোৱালি মই ইনকিউবেটৰত ওলোৱা নাই কাৰণ বাহিৰৰ পৰা কিনি আনিছোঁ সেইকাৰণে অলপমান কষ্ট পায় সেইটো কাৰণে 2-এটা যি মৰ্টেলিটি হয় সিমানেই আৰু বেলেগ ধৰণৰ মুৰ্গী পোৱালিত সমস্যা নাই ঠাণ্ডা দিনত অকণমান ঠাণ্ডা নালাগিবৰ কাৰণে অকণ বিশেষ এটা কেয়াৰৰ দৰকাৰ হয় সেই কেয়াৰটো মানে অৰ্থাৎ টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখিলে হ'ল বাকী দানা পানী আপুনি সকলোৱে দিয়ে থাকে ভালদৰে সেনেকৈ কৰি গ'লেই হ'ল মুৰ্গী পোৱালি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু মুৰ্গী পোৱালি কিছুমান কেতিয়াবা সৰু সমস্যাৰ সৃষ্টি হয় যিটো মুৰ্গী পোৱালিয়ে নিজৰ ধৰি লওক ৰোগ প্ৰতিৰোধ ক্ষমতাৰে মানে নিজে ঠিক কৰি লয় কোনো ধৰণৰ অতিৰিক্ত মেডিচিনৰ দৰকাৰ নহয় বহুতে কি কৰে অলপমান কিবা সমস্যাৰ সৃষ্টি হ'লে পটককৈ এণ্টিবায়'টিক ব্যৱহাৰ কৰি দিয়ে পটককৈ এনেকৈ এণ্টিবায়'টিক ব্যৱহাৰ কৰিলেও মুৰ্গীখিনিৰ যিখিনি শৰীৰৰ ওজন যথেষ্ট পটককৈ কমি যায় 2 এদিনতে যি ওজন কমি যায় সেয়া আকৌ সেইখিনি ওজন পাবলৈ আকৌ বহুত দিন ৰ'ব লাগে মানে যদি ধৰি লওক যিকোনো এটা মুৰ্গী আপোনাৰ মতা মুৰ্গী এটাই 1 কেজি হ'বলৈ ধৰি লওক 70 দিন বা 80 দিনৰ প্ৰয়োজন হয় সোণালী মুৰ্গীৰ ক্ষেত্ৰত আৰু যদিহে সেইটো এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয় মাজতে কিন্তু সেই দিনটো আপোনাৰ বাঢ়ি যায় যদি 70 দিনত হ'বলগীয়া মুৰ্গীটো আপোনাৰ 80 দিনো পাই যাবগৈ পাৰে যদি এণ্টিবায়'টিক ব্যৱহাৰ কৰে যদি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰে বা কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তেতিয়াহ'লে আপোনাৰ মুৰ্গী 70 দিনৰ যিটো গ্ৰোথ হ'ব লাগে সেইটো নিজে হৈ যাব কোনো ধৰণৰ আপোনাৰ মেডিচিন ব্যৱহাৰ নকৰাকৈ
মেডিচিন মানে বহুত কম মেডিচিন ব্যৱহাৰ কৰি, কাৰণ কিয় যিবিলাক সোণালীৰ ফিনিচাৰ হয়, ষ্টাৰ্টাৰ হয়, সেইবিলাকত আপোনাৰ ভিটামিন বা মিনাৰেল জাতীয় বস্তু অলপমান কমি থাকে, সেইকাৰণে অতিৰিক্তভাৱে দিব লাগে। আজি ভিডিঅ'টো অলপমান দীঘলীয়া হৈ গ'ল। আজি ভিডিঅ'টো চাই যদি অলপমানো ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানটোৱে, ধন্যবাদ।